গোৱাৰ পৰা স্বগৃহ পালেহি তিতাবৰৰ এলেঙি খাৰখোৱা গাঁৱৰ দুই যুৱকৰ মৃতদেহ। গোৱাত দুৰ্ঘটনাত মৃত্যু হৈছিল তিতাবৰৰ দুই যুৱক অচ্যুত ৰঞ্জন গগৈ আৰু পাপু গগৈ। মুখ্যমন্ত্ৰীৰ পোনপটীয়া হস্তক্ষেপত গোৱাৰ পৰা অনা হয় দুই যুৱকৰ নশ্বৰ দেহ। গুৱাহাটীৰ পৰা নশ্বৰ দেহৰ লগতে তিতাবৰলৈ যায় বিধায়ক দিগন্ত কলিতা। উল্লেখযোগ্য যে অচ্যুত ৰঞ্জন আৰু পাপু গগৈয়ে দেওবাৰে গোৱাত মটৰ চাইকেল দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লৈছিল। বিগত 8 বছৰে গোৱাত নিৰাপত্তাৰক্ষীৰ কামত ব্যস্ত আছিল দুয়োজন। ইফালে পুত্ৰৰ মৃত্যুৰ বেদনা সহিব নোৱাৰি পাপু গগৈৰ পিতৃয়েও বাছি লৈছিল চৰম পন্থা। আমি তিনিওজন ব্যক্তিলৈকে আমাৰ চিৰশান্তি কামনা কৰিছোঁ, লগতে পৰিয়ালৰ যাতে পৰিয়ালটোলৈকে আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াই খবৰটো পালে ততাতৈয়াকৈ তেখেতে গোটেই ব্যৱস্থাটো একদম দায়িত্ব লৈ আজি এই আৰু 10 মিনিট পিছতে দেহটো ইয়ালৈ আহি পাব। আৰু আজি মই নিজে বিধায়ক হিচাপে ইয়াত উপস্থিত হৈছোঁ। আমাৰ লগত জিলা সভাপতি সন্মানীয় কলিতা ডাঙৰীয়াও আছে। আৰু যোৱাকালি সন্মানীয় মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়া নিজেই আহিছিল, আমিও আহিছিলোঁ, আমাৰ কাৰ্যকৰ্তাসকল আহিছিল। আচলতে এনেকুৱা ঘটনা আৰু কেতিয়াও কাৰো পৰিয়ালত যাতে নঘটে